নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দুপৰীয়া আহাৰ আজি ঢেকীয়া কাটি ল'লোঁ আৰু তিয়ঁহ বুটৰ খাৰ বনাম বুলি যোগাৰ কৰি লৈছোঁ। আপোনালোকে খাই ভাল পায়নে তিয়ঁহ বুটৰ খাৰ? মোৰ কিন্তু বহুত ভাল লাগে। তেল গৰম কৰি তাতে পিঁয়াজ জলকীয়া অকণমান নিমখ হালধি দি ফ্ৰাই কৰি লৈ তাতে ঢেকীয়া আৰু আলুখিনি দি দিছোঁ। চিম্পুলকৈ বনাইছোঁ এনেই। মই ভাল পাওঁ ঢেকীয়া ভাজিও খাই। আজি মন পচন্দৰ বস্তু দুইটাই আছে। এয়া ঢেকীয়া আৰু আলুখিনি দিলোঁ। আলু মই নাখাওঁ, ছোৱালীজনীয়ে আকৌ আলুহে খায়। এয়া একেলগে ফ্ৰাই কৰি দিলোঁ। অলপমান বনাইছিলোঁ। হৈ গ'ল মোৰ ঢেকীয়া ভাজি। এয়া তাৰে অকণমান সেইটো কেৰাহীতে অকণ তেল দি পিঁয়াজ জলকীয়া, মই খাৰত অকণমান হালধিও দিওঁ। চবেই নিদিয়ে বাৰু, মই অকণমান দিওঁ খাৰত হালধি। হালধি নিমখ দি অকণমান সামান্য দিছোঁ। দি তাতে নহৰু অকণমানো দি দিছোঁ। অলপমান দিছোঁ এনেই কাটি লোৱা নহৰু, থেতেলাই লোৱা নাই, এনেই কাটি লৈছিলোঁ। তাতে তিয়ঁহ আৰু বুটখিনি দি লৰাই ভাজি লৈছোঁ। তিয়ঁহ আৰু বুটৰ খাৰ মোৰ একদম মন পচন্দৰ খাৰ এবিধ। এতিয়া কলা খাৰ অলপমান দি ঢাকনি মাৰি থৈ দিলোঁ। 5-10 মিনিটমানৰ পিছত হৈয়ে গ'ল। 5 মিনিটমানো লগা নাই চাগে। এয়া খাৰ মোৰ ৰেডি আজি। এতিয়া ভাত সজাই ল'লোঁ। বেলেগ একো বনোৱা নাই, অকল ভাত, খাৰ, ঢেকীয়া আলু ভাজি। আজি দুপৰীয়া আহাৰ মোৰ ইমানেই। আপোনালোকে খালেনে নাই জনাবচোন। কিহেৰে খালে তাকো জনাব। মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। থেংক ইউ, ধন্যবাদ।